লগত থাকিও আজিকালি বহু মানুহ অকলশৰীয়া নিসংগ। মানুহৰ মাজত থাকি অকলশৰীয়া অনুভৱ হয়। কোনেও ভাল নে বুলি সোধাৰ প্ৰয়োজন বোধ নকৰে। মানুহ কিয় ইমান স্বাৰ্থপৰ হৈ গৈছে? আপুনি মই কিয় ইমান স্বাৰ্থপৰ হৈ গৈছোঁ? এটা সময়ত মৰম চেনেহৰ ভৰপূৰ সম্পৰ্কবোৰ আজি তেনেই ঠুনুকা হৈ গৈছে। মানুহ কিয় ইমান আত্মকেন্দ্ৰিক হৈ গৈছে? ইয়াৰ পৰা পৰিত্ৰাণ নাপাম নেকি? আপুনি মই কিয় ইমান স্বাৰ্থপৰ হৈছোঁ? আমি কিয় বেলেগৰ কথা নভবা হৈছোঁ? স্বাৰ্থৰ সিপাৰেও বহু কিবা কিবি আছে যিবোৰ আপুনি মই বিচাৰিব জনা নাই, যিবোৰ পাবলৈ আজি যত্ন কৰিম। ভগৱান বুদ্ধই কৈছিল, আপুনি সমগ্ৰ পৃথিৱীখন ঘূৰিও এনেকুৱা এজন ব্যক্তি নাপাব যি আপোনাৰ প্ৰেম ভালপোৱা পোৱাখিনিৰ বাবে উপযুক্ত অধিকাৰী, কাৰণ স্বয়ং আপুনিয়েই আপোনাৰ প্ৰেমৰ আচল অধিকাৰী বা যোগ্য ব্যক্তি। গতিকে নিজক ভাল পাবলৈ প্ৰথমে শিকি লওক। যি ব্যক্তিয়ে নিজক ভাল নাপায় বা প্ৰেম নকৰে তেওঁ আনক কেনেকৈ ভাল পাব? যিজনে নিজৰ জীৱনটোক ভাল নাপায় আৰু অন্য এজন লোকে দিয়া দুখকেই জীৱনৰ সমস্ত বুলি ধৰি লয়, তেনে ব্যক্তিয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। বিভিন্ন সময়ত আমাৰ সমাজত সম্পৰ্ক, পৰিয়াল আৰু প্ৰেমক জীৱনৰ আধাৰ ৰূপেৰে গণ্য কৰা হয়। কিন্তু জানি আপোনাৰ দুখ লাগিব, আমাৰ দেশত হোৱা বেছিভাগ আত্মহত্যাৰ আঁৰত আছে এই সম্পৰ্ক, পৰিয়াল, আত্মীয় আৰু প্ৰেম, আদৰ, সন্মান, মৰম চেনেহৰ যি স্তম্ভত আমাৰ জীৱনটো থিয় হৈ আছে, সেয়া এতিয়া লাহে লাহে থৰক বৰক হ'বলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ পৰা পোৱা মনোকষ্টই জীৱন কাঢ়ি নিছে ভিন্নজনৰ। পৰিয়ালৰ আত্মীয় স্বজনৰ লগত থাকিও আজিকালি বহুতেই অকণমান মৰম চেনেহৰ বাবে ব্যাকুল হৈ থাকে। মানুহ ইমান বেছি স্বাৰ্থপৰ হৈ গৈছে যে দিনৰ দিনটোত ভিন্ন ছ'চিয়েল মিডিয়াত থাকিবলৈ সময় হয়, অথচ আপোনজনৰ মনৰ অৱস্থা বুজিবলৈ অলপো সময় নাই। কিয় আমাৰ মাজত আহিছে এই ব্যৱধান? আপোনাক কওঁ, হৃদয়ত আঘাত পোৱাটো জীৱনৰ বাবে অত্যন্ত জৰুৰী, কিয়নো জীৱনৰ কিছু পাঠ আমাক বিষাদে শিকায়। গতিকে কাৰোবাৰ পৰা কিবা কথাত দুখ পালেও সহজভাৱে ল'বলৈ শিকক। এয়া সেইবোৰ সম্পৰ্ক যিবোৰক লৈ আমি গৌৰৱ কৰোঁ, আৰু এয়া সেই সম্পৰ্ক যি আমাক একাগ্ৰতাৰ এনাজৰীৰে বান্ধি ৰাখে। এয়া সেই সম্পৰ্ক যি বিপদৰ পৰা আমাক উদ্ধাৰ কৰে। কিন্তু লাহে লাহে যেন সম্পৰ্কৰ সেই শক্তিশালী কথাবোৰ কেৱল গল্প, উপন্যাস কিম্বা চিনেমাতহে উপলব্ধ হ'বলৈ ধৰিছে। মনত ৰাখিব, এটা প্ৰকৃত সম্পৰ্ক তেতিয়াহে গঢ়ি উঠিব যেতিয়া এজনে আনজনৰ অতীতক গ্ৰহণ কৰিব, বৰ্তমানক সঁহাৰি জনাব আৰু ভৱিষ্যতৰ বাবে অনুপ্ৰেৰণা যোগাব। আপুনি নিজেই ভাবক, আমাৰ সমাজত এনে কি হৈছে? মানুহে সংগ বেয়া পোৱা হৈছে আৰু পৃথকে থাকি ভাল পোৱা হৈছে, সুখ পোৱা হৈছে। হোমৰ জুই সাক্ষী কৰিও, 7টা জনমৰ বাবে এক হোৱাৰ সংকল্প লৈও আমি ইজনে সিজনৰ পৰা বিচ্ছেদ হৈছোঁ। কিয় হৈছে এনেকুৱা? সম্ভৱতঃ এজনে আনজনৰ ওপৰত অধিক কৃতিত্ব বা অধিকাৰ খটুৱাবলৈ চেষ্টা কৰাটোৱেই সম্পৰ্কত ঘূণে ধৰাৰ প্ৰধান কাৰণ। কোনেও নিজৰ গোপনীয়তাৰ অধিকাৰ কাকো দিব নিবিচাৰে, যাৰ বাবে একেলগে থাকি কোনোবা সময়ত অশান্তি অনুভৱ কৰিবলৈ লৈছে মানুহে। গতিকে সম্পৰ্ক এটা গঢ়াৰ পূৰ্বে মনত ৰাখিব, সম্পৰ্ক বাধ্যত পৰি নহয়, সম্পৰ্ক সদায় ইচ্ছা অনুসৰিহে গঢ়িব লাগে। আপুনি নিশ্চয় জানে, ভাৰতীয় সংস্কৃতিক প্ৰেমৰ সংস্কৃতি বুলি গণ্য কৰা হয়, যাৰ বাবে আমাৰ মানুহে প্ৰেমকেই মুক্তিৰ মাৰ্গদৰ্শন বুলি মানি আহিছে। কৃষ্ণ প্ৰেমৰ সংস্কৃতিয়ে হওক বা শ্ৰৱণ কুমাৰৰ পিতৃ-মাতৃ ভক্তিৰ কথাই কওক, এইবোৰে আমাক শিকাই গৈছে যে প্ৰেমেই জীৱনৰ প্ৰাণবায়ু। কিন্তু প্ৰাণবায়ু দিয়া প্ৰেমে এতিয়া ভিন্নজনৰ পৰা কাঢ়ি নিছে জীৱন। প্ৰেমক লৈ যিসকল অসুখী হৈ আছে তেওঁলোকক কওঁ, জীৱনবোধ কি এবাৰ ভাবি চাওক। কোনোবাই প্ৰতাৰণা কৰিছে, কৰিবলৈ দিয়ক। কোনোবা আঁতৰি যাবলৈ বিচাৰিছে, যাবলৈ দিয়ক। কাকো জোৰ জুলুমকৈ লগত নাৰাখিব। কোনোবাই প্ৰবঞ্চনা কৰিছে, তাৰ বাবে আপুনি জীৱনটো বৰবাদ কৰি দিব, এয়া মুঠেও উচিত নহয়। কোনোবাই আপোনাক প্ৰতাৰণা কৰিছে, তাৰ বাবে আপুনি মা-দেউতা বা ভণ্টি, বৌ সকলোকে পাহৰি যাব কেনেকৈ সম্ভৱ? যি পিতৃ-মাতৃয়ে আপোনাক জন্ম দিছে, যি ভাতৃৰ আঙুলিত ধৰি আপুনি ডাঙৰ হৈছে, সেই ভাতৃক পাহৰি যোৱাটো উচিত নহয়। পিতৃ-মাতৃৰ চৰণ চুৱক, ভাতৃক আদৰ কৰক, যত্ন কৰক, ভণ্টি বাইদেউক মৰম দিয়ক। এয়াই জীৱনৰ আধাৰ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।